আমি তেখেতসকলক মৰম যাচি নাহৰপুলি আৰু কিতাপ উপহাৰে আমি তেখেতসকলক আজিৰ অনুষ্ঠানত দিলে আদৰণি জনাম। ৰূপজ্যোতি শইকীয়া মই জলে যাওঁ গোটেইখিনিয়ে মোৰ নিজৰ মানুহ দেই। এই ল'ৰাকেইটা আৰু এটা আৰে তই আছ ইয়াত, এইটো ভিগু জহনী মৰা। এই পোৱালিটো জান নাই, এই পোৱালিটোক লগ পাইছিলোঁ ডিফুত। ই ক্লাছ 9ত পঢ়ি থাকোঁতে এই যেতিয়া জুবিনে মই ডিফুত গান গাবলৈ গৈছিলোঁ, ই মানে আহি মোৰ ওচৰত আহিছে। ই কয় কি, অ দাদা মই গান এটা গাম। ই কৈ থাকে ধৰমতলা নেকি, ই মানে হাফ পেণ্ট এটা পিন্ধি আহিছে আকৌ। সঁচা কথা কৈছোঁ। এতিয়া কৈছোঁ তই ৰচোন বোলো, আমি জুবিনে মই গাই লওঁ, তাৰপিছত তোক গান এটা গম বাৰু বুলি ক'লোঁ ইয়াত। কেলে ঢুকালোঁ গোৱালে, তাৰপিছত জুবিনৰ লগত গাইছ ৰ, মিছা কথা নকবি। গতিকে এইবিলাক আমাৰ মৰম চেনেহ। আৰু মই আকৌ য'তে ষ্টেজত উঠোঁ ততে মই উল্টা পাল্টা কথা কৈ দিওঁ। কেলে জান নাই, মানুহৰ জীৱনটোত মৰমটোহে ডাঙৰ, হয় নহয়? এই এতিয়া মই হেৰি গাম, এটা টোকাই গীত গাম, আৰু তই মোৰ লগত গাব লাগিব আজি। মাইক এটা লৈ ল, তোৰ গাটো বেয়া বাদ দে। আমি খগেন মামা আমিও মৰম যাচিব বিচাৰিছো আমাৰ তৰফৰ পৰা। মাইক এটা ল, চাওঁ কোনটো ভাল। কণমানি দীপজ্যোতি শইকীয়া তেখেতে এইটো ভাল, এইটো বৰ গধুৰ। আশীৰ্বাদ মানে একদম বহুত আশীৰ্বাদ দেই পিতাই, দে পিতাই। ব্ৰহ্মপুৰ ঋষিহীন বিদ্যালয়ৰ কণমানি দীপজ্যোতি মৰমৰ শ্ৰদ্ধা জনাইছে। লগতে ইয়াত কিবা মৰম লাগে নেকি পৃথিৱীত? লগতে তেখেতে কণ্ঠশিল্পী নাহৰপুৰক আদৰণি জনাব। হৃদয়েৰে মৰম যাচিছোঁ আৰু কিবা এটা মৰম দিম দেই, সেইটোৱে ডাঙৰ বস্তু। ইয়াক মই এতিয়াই টকা 5,000 দি যাম, এতিয়াই দিম টকা 5,000। এয়াই আচলতে খগেন গগৈ, এয়াই আচলতে আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ খগেন দা। দে পিতাই, এই টকা 5,000 দিছোঁ। দীপজ্যোতি পঢ়া শুনা সকলোতে তোৰ সহায় হ'ব লাগিব দেই। ঠিক আছে। ধন্যবাদ স্যার, আপনার ভগবানে মঙ্গল কৰিব কামনা কৰিলোঁ। পাই দেই, ঠিক আছে। যিদিনাখনে মই জুবিনক লগ পাইছিলোঁ সেইদিনাখনে এটা কথা কৈছিলে সি মোক, খগেনা খাবলৈ নেপালেও নেপাবি, কিন্তু মানুহক মৰম কৰিবি। মই খুব দুখীয়া ঘৰৰ ল'ৰা হ'লেও আজিও মই এই জুবিনৰ যিটো মানে হেৰি ভাৰ্চন, তাক লৈ মই এতিয়া আচৰিত খাব। মোৰে পইচা নাই, মই কিজানি এতিয়ালৈকে ইউনিভাৰ্চিটি কলেজত পঢ়া কোনোবাই মোলৈ ফোন কৰে, খগেনা মোৰ হেৰি হৈছে, বৰ্তা খগেনা বুলি কয়, বৰ্তা মোৰ টকা 2,000 কম হৈছে, কালিও দিছোঁ মই ইউনিভাৰ্চিটি ল'ৰা এটা। সেইটো মই জুবিনৰ পৰা শিকিছোঁ। কেলে মইতো বিয়া বাৰু নপতা মানুহ, আৰু মোৰ একো অৱস্থা নাই, ময়ে দুখীয়া,
মৰম শ্ৰদ্ধা এই দুটা বস্তু পৃথিৱীত ডাঙৰ বস্তু দেই মৰম কৰিব লাগে এটা কথা নহয় কোটি কোটি টকা ঘটা মানুহবিলাকে কি ঘটি কৰিছে জেলে খাইছে হয় নহয় কোটি কোটি ঘটা মানুহবিলাকে জেল খাইছে কিন্তু আমি কিন্তু মোৰ 5,000 টকা যদি উপাৰ্জন হৈছে মই তাৰ দৰে 1,000 টকা কাৰোবাক সহায় কৰিছোঁ মই কিন্তু আশীৰ্বাদ পাইছোঁ হয় নহয় আৰু জীৱনটো তেনেকুৱাই হ'ব লাগে বুলি ভাবিছোঁ যিয়ে নহওক মই জুবিনক মই এটা প্ৰথম টোকাই গীত গাবলৈ কৈছিলোঁ সি কয় মোক মই গাব জানিম জানো বোলো তোৰ কণ্ঠটো এনেকুৱা তই নেভাবহে তোৰ কণ্ঠটো এনেকুৱা কণ্ঠ তই গাচোন আৰু তই গালেই সংগীতটো ধুনীয়া হ'ব সেই যে সাহস দিছিলোঁ তেতিয়া জুবিন গাৰ্গ কিন্তু প্ৰথম জুবিন গাৰ্গ হেৰি হোৱা নাছিলে মানে অনামিকা এনেকুৱা কেছেট গোৱাৰ পাছৰ কথা কৈছোঁ যেতিয়া মই ক'লোঁ তই গাচোন তই পাৰিবিও উপায় সেইকাৰণে মই প্ৰথম এটা টোকাই গীত গোৱাইছিলোঁ জুবিন গাৰ্গক সেই টোকাই গীতটো এতিয়া মই গাইছোঁ দেই ন যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি বলিয়া গানায় কাষে মথুৰা হাতলৈ বলা Thank you. Oh,
সেইজনে আছিলে জুবিন গাৰ্গ। যি গান শিকাই দিয়া যায় তাকে সি গাব জানিছিলে। সি টোকাৰী হওক আৰু আচৰিত কথা গোটেই ভাৰতবৰ্ষৰ তামিল, তেলেগু, বড়ো, ৰাভা, মিচিং কি গান গোৱা নাই সি। গতিকে সি এটা, মই আজিও কওঁ যে জুবিন গাৰ্গ আছিলে ভগৱানৰ এটা হেৰি। মই সেইকাৰণে আজিকালি জুবিনৰ জন্মদিন নকওঁ দেই, মই জন্মাষ্টমী কৈ দিলোঁ। মই জন্মাষ্টমী বুলি কৈছা, জুবিনৰ জন্মাষ্টমী বুলি ক'লোঁ, কেলৈ সি ভগৱানে আছিলে। সঁচাই কৈছোঁ, মই তাক জন্মাষ্টমী মানে ভগৱানৰ নাইজন মই লৈ গ'লোঁ তাক। হয়, জয় জুবিন দা। মই জুবিনৰ জন্মটোত আজিকালি মই জুবিনৰ জন্মদিন নকওঁ, মই জন্মাষ্টমী বুলি কৈ দিলোঁ। সি এটা ভগৱানেই আছিলে, হয় নহয়? হয় নহয়? সেইটোৱে কথা। কিন্তু অতি হেৰি আছিলে, মোৰ ভাগ্য আছিলে কিবা কিবি কথা। মই সোণাৰী মানুহ, সোণাৰী মানে চৰাইদেউ এতিয়া শিৱসাগৰ। যেতিয়া মই সোণাৰীত পঢ়ি আছিলোঁ তেতিয়া মই এজন বিখ্যাত মানুহ লগ পাইছিলোঁ। এজন আছিলে বৈকুণ্ঠনাথ গগৈ। বৈকুণ্ঠনাথ গগৈ তেওঁ, মই যেতিয়া সোণাৰী কলেজৰ 77-78 মানত মই কালচাৰেল ছেক্ৰেটৰী আছিলোঁ। মই 65 চনত মেট্ৰিক পাছ কৰা মানুহ দেই। মই ধুনীয়া ধুনীয়া ছোৱালীবিলাক ভাল পাওঁ অকণহে ডেকা হৈ আছোঁ। মই যে কওঁতো যিহেতু মই বিয়া পতা নাই আজিলৈকে, কিন্তু যিমান ধুনীয়া ছোৱালী চব মাইকী বুলি ভাবোঁ বুলি যে কওঁ, সেইটো মোৰ পাৱাৰ, হয় নহয়? তেতিয়া এটা কথা কওঁ, তেওঁ এটা গীত শিকাই থৈছিলে মোক। সেই গীতটো কি হ'ল, মই গাই থাকোঁতে মই আহি পালোঁ গুৱাহাটী। আৰু সেই 2002 চন মানত যেতিয়া জুবিনক লগ পালোঁ, জুবিনে কি কৰে, মই যিটো ভাড়া ঘৰত আছিলোঁ, সি মানে ৰাতি জাপ মাৰি মোৰ ঘৰলৈ যায় দেই। তেতিয়া কয়, এই বুঢ়া, মোক বুঢ়া সিংহ বুলি মাতিছিলে দেই। এই বুঢ়া, মই বোলো সেই গান এটা গাম। মই কি গান গাবি? বোলে বৈকুণ্ঠনাথ গগৈ গোৱা গান এটা গাম। কি গান গাবি? বোলে ফুল ফুলক ৰ'দৰে ফুল। জানাও নেকি কৈছে। মই বোলো সেইটো গানটো মই জানো, কিন্তু মইতো আধুনিক গান গোৱা মানুহ নহয়। এতিয়া ক'লোঁ যে ৰাতি 12 বজাত মোক লৈ আহিছে ষ্টুডিঅ'লৈ। তেওঁ ক'লোঁ যে এই গানটো শিকাই দে। মই শিকাইছিলোঁ, এক ৰাতিত মিউজিক কৰি এটা গান গাইছিলোঁ, ফুল ফুলক ৰ'দৰে ফুল। বজা।